নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধুসকল। মই মানে আপোনালোকৰ কাৰণে ডিষ্ট্ৰিক্টটো কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে সেইটো লিষ্টৰ কাৰণে মই বিভিন্ন ৱেবছাইট চাইছোঁ, তাৰপিছত অফিচিয়েল ৱেবছাইটো ভিজিট কৰিছোঁ, কিন্তু এতিয়ালৈকে ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ডাইৰেক্ট আপডেট মই দেখা নাই। গতিকে আপোনালোকক যদি আজি বা কালিৰ ভিতৰত যদি পাই যাব পাৰোঁ, কোনো ঠিক নাই, পাই গ'লে আপোনালোকক শ্বেয়াৰ কৰি দিম বাৰু কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে। আপোনালোকে যদি কোনোবা এপ্লাই কৰিছে, এপ্লাই কৰাৰ সময়তে খোল খাই যাব, মানে ছাইডত অপশ্যন চিলেক্ট কৰাৰ সময়তে খোল খাই যাব কিমান পোষ্ট এটা ডিষ্ট্ৰিক্টত আছে। এতিয়া কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, আছে ওদালগুৰি, যিবোৰ মানে ডিষ্ট্ৰিক্ট আছে BTR যিটো মানে কেইটা ডিষ্ট্ৰিক্ট আছে BTR আণ্ডাৰত, আৰু সেই ডিষ্ট্ৰিক্টকেইটাৰ চিলেকশ্যন প্ৰচেছটো অলপ চেঞ্জেছ হ'ব দেখা পোৱা যাব। এবাৰ যিহেতু গম পাই চাগে আপোনালোকে চিটেটৰ কেণ্ডিডেট, লগতে আছাম টেটৰ কেণ্ডিডেট আৰু বিভিন্ন ধৰণৰ যিটো 6th ছিডিউলৰ এক্সাম হৈছিলে, আৰু সেইটোৰ টেটৰ কোৱালিফাই কেণ্ডিডেটক এপ্লাই কৰিব। লগতে আপোনাৰ যিটো আইডল কৰিছিলে, আইডলৰ NCERTৰ আইডল ফালৰ পৰা যিসকল কেণ্ডিডেট আছিলে তেওঁলোকেও হয় মানে এপ্লাই কৰিব। আৰু এইবাৰ মানে জাষ্ট আপোনালোকক মই আইডিয়া দিবৰ কাৰণে কাট অফটো ৰাখিছোঁ বন্ধুসকল, চাব পাৰিছে। ইউআৰ ক্ষেত্ৰত সাধাৰণতে দেখা পোৱা গতে 60+ থাকিব মোৰ মতে, কাৰণ বন্ধুসকল গম পাই চাগে CTET কোৱালিফাই কেণ্ডিডেট আছে, লগতে আছাম টেট কোৱালিফাই কেণ্ডিডেট আছে, তাৰপিছত 6th ছিডিউল কোৱালিফাইড কেণ্ডিডেট আছে, আৰু তেওঁলোকৰ আপোনালোকে পাৰ্চেণ্টেজ লেভেলটো এবাৰ চালে আপোনালোকে গম পাব। যিহেতু পোষ্ট কম আছে, যদি পোষ্ট বেছি থাকিলে হয় তেনে ক্ষেত্ৰত অকণ পাৰ্চেণ্টেজ লেভেলটো কমিলে হয়, কিন্তু পোষ্ট কম আছে যিহেতু, গতিকে 60+ ইউআৰৰ ক্ষেত্ৰত থাকিব পাৰে। আৰু আপোনাৰ SC যদি হয়, SC 55+ ৰাখিছোঁ মই, মানে 58+ বা 57ৰ ভিতৰত। SCটো আজিকালি বহুত কেণ্ডিডেট ওলাই যায়, সেইকাৰণে কৈছোঁ। আৰু ধৰি লওক OBCৰ ক্ষেত্ৰত 58+ মাৰিব, তাতকৈ কম অহা চান্স বহুত কম বন্ধুসকল, তাতকৈ বহা চান্স বেছি। আৰু হিলছৰ কেণ্ডিডেটৰ কাৰণে 50+ ৰাখিছোঁ, কাৰণ হিলছৰ কেণ্ডিডেট অলপ কম থাকে, সেইকাৰণে হিলছ এৰিয়াৰ কেণ্ডিডেটৰ কাৰণে 50+ ধৰি লওক। আৰু ST প্লেনৰ ক্ষেত্ৰত 55+ ৰাখিছোঁ, তাতকৈ বাঢ়িব অলপ, মানে কমা চান্সটো কম আছে, কাৰণ ST প্লেনৰ কেণ্ডিডেটো বহুত আছে। চবতকৈ কম হিচাপে চাব গ'লে ST হিলছৰ কেণ্ডিডেটসকলৰ কাৰণে হ'ব, কাৰণ তেওঁলোকৰ মানে কেণ্ডিডেটো কম আছে, আৰু ভেকেঞ্চি হিচাপে চাব লাগিব। আৰু কোনটো স্কুলত কিমান ভেকেঞ্চি আছে সেই সম্পৰ্কে মই ডাটা কালেকশ্যন কৰি আছোঁ, যদি পাওঁ আজি সন্ধিয়াকৈ আপোনালোকক মই আপডেট জনাই দিম এই চেনেলটোৰ জৰিয়তে। গতিকে ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকক মই আপডেটটো দিম বাৰু। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ HSৰ মাৰ্ক, DLEDৰ মাৰ্ক, টেটৰ মাৰ্ক, এক্সট্ৰা মাৰ্ক, আৰু আপোনালোকৰ ফাইনেল মাৰ্ক এড কৰাব। এক্সট্ৰা মাৰ্ক মানে সেইটো কৈছোঁ মই NCC যিবোৰ ডকুমেণ্ট আছে সেইটো কথা কৈছোঁ বন্ধুসকল। ঠিক আছে, গতিকে ইমানেই আছিলে, আৰু যদি মই কিবা নতুনকৈ আপডেট পাওঁ আপোনালোকক মই সন্ধিয়া টাইমত জনাই দিম ভালকৈ, আৰু এবাৰ মই দি দিম বাৰু। এইটো আপোনালোকে ওপৰত চাইছে যে HS, DLED, টেট, এক্সট্ৰা মাৰ্ক, এই গোটেইকেইটাৰ পৰা ফাইনেলটো ওলোৱা হ'ব। ঠিক আছে, গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই নেক্সট আপডেট দিম। গতিকে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আপডেটটো পাই যায়। ধন্যবাদ।